চৰকাৰী শৌচালয়ৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী শৌচালয়ৰ কাৰণে আবেদন কৰিছিল আৰু আপোনালোকৰ লিষ্টত নাম আছে, তথাপি আপোনালোকে এতিয়াও চৰকাৰী শৌচালয়ৰ পইচাটো লাভ কৰা নাই। বহুতৰ একাউণ্টত কিন্তু শৌচালয়ৰ পইচা সোমাই গৈছে, ফাৰ্ষ্ট কিস্তি কিন্তু সোমাই গৈছে। যদি আপোনালোকে শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে আৰু আপোনাৰ একাউণ্টত এতিয়াও শৌচালয়ৰ পইচাটো সোমোৱা নাই, তেনেহ'লে আপোনালোকে কিন্তু কেইটামান কাম কৰিব লাগিব। যদি আপোনালোকে এইকেইটা কাম নকৰে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী শৌচালয়ৰ পইচাটো আপোনালোকে লাভ নকৰিব। এতিয়া আপোনালোকে কি কাম কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে অথবা আপোনালোকে শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে, তেনেহ'লে এতিয়া আপোনালোকে ভেৰিফিকেশ্যনটো কৰিব লাগিব। যিসকলৰ কিন্তু ভেৰিফিকেশ্যন হৈছে, সেইসকলে কিন্তু পইচা লাভ কৰিছে। আৰু যদি আপোনালোকৰ ভেৰিফিকেশ্যন হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া ভেৰিফিকেশ্যনটো কৰিব লাগিব। তেতিয়াহে আপোনালোকে শৌচালয়ৰ পইচাটো লাভ কৰিব। কেনেকৈ ভেৰিফিকেশ্যন কৰিব চাই লওক। এইটো হৈছে কিন্তু চৰকাৰী শৌচালয়ৰ নিউ ভেৰিফিকেশ্যন ফৰ্ম। ইয়াত চাব ওপৰত দিয়া আছে এলিজিবল হাউচ হোল্ড চেক লিষ্ট এণ্ড প্ৰাইভেটিং অফ আণ্ডাৰ SBM। যদি আপোনালোকে চৰকাৰী শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে আৰু আপোনালোকে লিষ্টটো চাইছে যে আপোনালোকৰ লিষ্টত নামটো আছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া এইটো ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট তাৰ পৰা ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব চাই লওক। ফাৰ্ষ্ট ইয়াত চাব ডিষ্ট্ৰিক্টৰ নাম, ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। তাৰপিছত বহাই দিব আপোনাৰ পঞ্চায়ত নেম। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ যিটো ভিলেজৰ নাম আছে বা যিটো আপোনাৰ গাঁৱৰ নাম হয়, ইয়াত আপোনাৰ গাঁৱৰ নামটো বহাই দিব। তাৰপিছত বহাই দিব ইয়াত বেনিফিচিয়াৰী নাম আৰু বেনিফিচিয়াৰী ফাদাৰ্ছ বা হাজবেণ্ড নাম। ফাৰ্ষ্ট ইয়াত বহাই দিব বেনিফিচিয়াৰী নাম বা যিজনে আবেদন কৰিছে তেওঁৰ ইয়াত ফুল নামটো বহাই দিব। তাৰপিছত যিটো গাৰ্জিয়ান নাম আছে, ইয়াত গাৰ্জিয়ান নামটো বহাই দিব। যেতিয়া আপোনালোকে এপ্লাই কৰিছিল, যিটো আপোনাৰ এপ্লিকেশ্যন ID আছে, ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ID নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয়, মেল ফিমেল, এইটো ইয়াত বহাই দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু এইবোৰ ডেটটো বহাই দিব। তলত চাব ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে BPL হাউচ হোল্ড, আপোনালোকে সেইটো বক্সত ইয়াত টিক মাৰ্ক দিব। আপোনালোকে আৰু ইয়াত একো ক্লিক কৰিব নালাগে। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গৈছে। এতিয়া আপোনালোকে ইয়াৰ লগত ডকুমেণ্ট জমা দিব লাগিব, আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা আছিল, ইয়াত বেংকৰ একাউণ্টটো জেৰক্স কৰি দি দিব। আধাৰ কাৰ্ড, বেংকৰ একাউণ্ট আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিছিল, যিটো আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টটো আছে, ইয়াৰ লগত জেৰক্স কৰি দি দিব। লগতে দি দিব আপোনাৰ ৰেচন কাৰ্ড, আপোনাৰ ID কাৰ্ড লগতে দি দিব। জেৰক্স কৰিলে যিটো আপোনাৰ পঞ্চায়ত আছে, তাত যাই কিন্তু আপোনালোকে জমা দিব লাগিব। যিসকলৰ লিষ্টত নাম আহিছে, এতিয়ালৈকে পইচা লাভ কৰা নাই ফাৰ্ষ্ট কিস্তি, সেইসকলে কিন্তু এতিয়া ভেৰিফিকেশ্যনটো কৰিব লাগিব। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে শৌচালয়ৰ পইচাবিলাক লাভ নকৰিব। বহুতে কিন্তু এতিয়ালৈকে পইচাবিলাক লাভ কৰা নাই, সেইকাৰণে এতিয়া কিন্তু নামবিলাক ভেৰিফিকেশ্যন হোৱা নাই। যিসকলে এতিয়ালৈকে শৌচালয়ৰ পইচা লাভ কৰা নাই, সেইসকলে আজিয়ে ভেৰিফিকেশ্যনটো কৰি ৰাখক, নহ'লে কিন্তু আপোনালোকে শৌচালয়ৰ পইচাটো লাভ নকৰিব। এইটো কিন্তু শৌচালয়ৰ নিউ বিগ আপডেট নিউজ টুডে।